নদী আৰু এইফালে হ'ল দলংখন পিকনিক খাবলৈ আহিছোঁ লৈ যাওঁ নাখাওঁ নাখাওঁ খুদা ভাত মোৰে ল'ৰাৰ মাত মাছ লৈ যাওঁ নাখাওঁ নাখাওঁ খুদা ভাত Happy New Year! Happy New Year! Hello friends, নমস্কাৰ মোৰ চেনেল আৰু মোৰ পেজখনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে মোৰ চেনেলৰ সকলো দৰ্শককে নতুন বছৰৰ শুভেচ্ছা জনাই আজি মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ ধনশী নদী পাৰৰ পৰা আৰু আমি এই ধনশী নদী পাৰলৈ তাৰিণী বল্লভ দেৱগোস্বামী পূজা মণ্ডপৰ ফালৰ পৰা বনভোজ খাবলৈ আহিছোঁ আৰু প্ৰত্যেক বছৰে ইয়ালৈকে অহা হয় এনেকৈ পিকনিক খাবলৈ প্ৰত্যেক বছৰে আৰম্ভণিতে এনেকৈ পিকনিক খাবলৈ গোটেইখিনি সদস্য একেলগে মিলিজুলি অহা হয় আৰু হাঁহি ফূৰ্তি এসাঁজ খোৱা হয় আৰু এয়া দেখিছে আমাৰ টেণ্টটো বনাই হৈ গৈছে আৰু আমি আহিছোঁ 10:30 বাজিছে এতিয়া আৰু সদস্যসকল পূৰা আহি পোৱাহি নাই সকলোখিনি ৰাইজ আৰু এইফালে দেখিলে দুটা চৌকাতে জুই ধৰা হৈ গৈছে আৰু ৰান্ধনীয়ে কাম আৰম্ভ কৰি দিছে এইফালে দেখিছে পাচলি কাটি আছে আমি মটৰ উচাই আছো কাম ধেৰ কৰিছো ন প্ৰেমী আৰু এগাল কৰিলো এয়া মটৰত লাগিছো আৰু এতিয়া আৰু এইফালে দেখিছে ব্ৰেকফাষ্টৰ কাৰণে ডিম বইল কৰাও হৈ গৈছে আৰু এতিয়া আহিলে ব্ৰেড আৰু ডিম জাম তেনেকৈ সকলোকে দিয়া হ'ব আৰু ছাগলী মাংস বনাবলৈ আৰম্ভ কৰি দিলে ছাগলী মাংসটো যিহেতু অকণমান সিজিবলৈ টাইম লাগে সেইটো কাৰণে আগতে বহাই দিছে আৰু এইফালে এতিয়া ব্ৰেকফাষ্টৰ কাৰণে সকলোকে এতিয়া ৰেডি কৰা হৈছে খোৱা বস্তুবোৰ ভাগে ভাগে আৰু ৰাইজ সকলো বহিছে খাবলৈ আৰু চাহ দিছে ব্ৰেড জাম আৰু ডিম দিছে ৰাতিপুৱা ব্ৰেকফাষ্টত আৰু ময়ো প্লেটখন মোৰ লৈ লৈছোঁ যিহেতু মই ডিম নাখাওঁ সেইটো কাৰণে ব্ৰেড আৰু মই জামকে লৈছোঁ আৰু এয়া দেখিছে চাহো আহি গ'ল এতিয়া আৰু লগতে এয়া দেখিছেনে তামোল পাণৰো যোগাৰ কৰা হৈছে যিসকলে তামোল পাণ খায় তেওঁলোকৰ কাৰণে আৰু আমি এতিয়া অকণমান ওলাই আহিছোঁ ধনশী নদীৰ চাৰিওকাষটো অকণমান চাম বুলি আৰু বহুত ভাল লাগে পৰিৱেশটো সঁচাকৈ এনেকৈ আৰু আপোনালোকক দেখুৱাবলৈ এয়া নামি আহিছোঁ দেখিছেনে একদম পাৰলৈ নামি আহিছোঁ ধনশী নদী আৰু এয়া দেখিছে নদীখন ভালকৈ দেখুৱাই দিছোঁ আপোনালোককো এইখিনিৰ পৰা সঁচাকৈ দৃশ্যটো বহুত ভাল লাগে আৰু ইয়ালৈ আজি বহুত মানুহ আহিছে পিকনিক খাবলৈ চাৰিওফালে ধেৰ টেণ্ট দেখিছোঁ আৰু এয়া দেখিছে মাছ ফ্ৰাই কৰিবলৈ লৈছে আকৌ এবাৰ দেখুৱাই দিছোঁ কি বনাব মাছ আৰু বিলাহী মটৰ বনাব আৰু ছাগলী মাংসটো বনাই আছে আৰু এইফালে বনাই আছে ফুলকবি আৰু বন্ধাকবি মিক্স ভাজি আৰু এইফালে দেখিছে সকলোখিনি একেলগে মিলি পেলাই চালাড বনাই আছে আৰু এনেকৈ মিলিজুলি কাম কৰি মজা লাগে আৰু এয়া দেখিছে অন্তাক্ষৰী খেলিম বুলি কৈছে সকলোখিনি গোট খাইছে रहते हो धमाली प्यार हो गया लाहौर भोला জনাইছোঁ আশা কৰোঁ আপোনালোকে ঘৰত এপেট খাই আহিছে গতিকে আমি আৰু আমাৰ ছেক্ৰেটাৰী আজি আপোনালোকক বাদাম চাদাম খুৱাই যিটো মানে আভোগ কৰিবলৈ যত্ন কৰিছে তাত আপোনালোকে যাতে সহযোগ কৰিব আৰু যিমান বাদাম খায় বা বাহিৰা বস্তু খায় সম্পূৰ্ণকৈ খাই থাকিব দেই অন্তাক্ষৰী খেলি অকণমান আমি দলংখনৰ ফালে আহিলোঁ দুখনমান ফটো তোলোঁ বুলি আৰু এইফালে দেখিছেনে পিকনিক খাবলৈ মানুহবোৰ ধুনীয়াকৈ বহি লৈছে টেণ্ট আনিছে আৰু ওচৰতে চিনাকি মানুহ সেইঘৰকো লগ পালোঁ তেওঁলোকে ইয়াত হেপী বাৰ্থডে আৰু তেওঁলোককো মাত লগাই অকণমান আগবাঢ়িলোঁ আৰু
আৰু এতিয়া দেখিছোঁ আমাৰ চাৰিওফালে দেখিছে মানুহবোৰে কি ধুনীয়াকৈ নাচি আছে আৰু আমাৰ সদস্যসকলে মিউজিক চেয়াৰ খেলিছে আৰু এয়া দেখিছে মিউজিক চেয়াৰত কোন উইনাৰ হ'ব মই আপোনালোকক লাষ্টত দেখুৱাম বাৰু আৰু এয়া দেখিছে পাপৰ ভাজিও হৈ গ'ল মানে ভাতো হৈ গ'ল আৰু এতিয়া নেমু চেমু চব কাটি লৈছে আৰু ভাত খাবলৈ সকলোখিনি বহিছে আৰু এয়া দেখিছে ভাত বিলাবলৈ আৰম্ভ কৰিছে আৰু পোৱালিখিনিক আগতে বহুৱাই দিছে আৰু আমি অকণমান পিছত খাম বুলি ক'লোঁ আৰু সেইটো কাৰণে সকলোকে খাই থকা ভিডিঅ' অকণমান কৰি দিছোঁ আৰু এয়া দেখিছে ছাগলী মাংস বিলাই আছে কিবা কেনেকুৱা হৈছে ভাল হৈছে সকলোৱে মুঠতে কামত লাগি গৈছে আৰু এনেদৰে এদিন সকলোৱে মিলিজুলি ভাত এসাঁজ খোৱাৰ আমেজেই বেলেগ নহয়নে বাৰু আৰু এতিয়া আমিও বহি লৈছোঁ খাবলৈ আৰু এয়া ভাত বাঢ়িছে ভাত আছিলে চালাড আছিলে দাইল আছিলে আৰু মাছৰ টেঙা আঞ্জা পেটু ভাজি আৰু ছাগলী মাংস আছিলে আৰু লগতে পাপৰ আৰু ইয়াত আপোনালোকক পূৰা আৰু অলপ ভিডিঅ'ও কৰি দিছোঁ আৰু ধুনীয়াকৈ ভাতকেইটা খাই লওঁ আৰু সঁচাকৈয়ে গোটেইকেইটা বস্তু ইমানেই ধুনীয়া হৈছিলে খাবলৈ আৰু বনোৱাতকৈও সকলোৱে মিলিজুলি যিটো আনন্দমতে ফূৰ্তিমতে আমি ভাত সাজ খালোঁ সঁচাকৈ খুব ভাল লাগিলে আৰু তেনেকৈ ভালো লাগে সকলোৱে মিলিজুলি বছৰেকৰ এটা দিন তেনেকৈ আৰু এয়া দেখিছে মাছৰ টেঙা আঞ্জাও আহি গ'ল এতিয়া আমাৰ ভাত খাই হৈ গ'ল এতিয়া আমাক যিসকলে বিলাইছিলে তেওঁলোক এতিয়া বহিছে ভাত খাবলৈ এতিয়া সকলোৱে বহি অকণমান কথা পাতিছে আৰু অকণমান আমি আগফালে আহি দেখিছোঁ যে এই দাদাজনে ইমান ধুনীয়া ধুনীয়া বস্তু আনিছে বন বগৰী আনিছে আমি সৰুতে যিবোৰ খাইছিলোঁ বাদামৰ পৰা পাপৰ সৰু সৰু ল'ৰা ছোৱালী যিবোৰ খোৱা তেনেকুৱা আৰু মোৰো সৰুকাললৈ মনত পৰিলে আৰু বন বগৰী দুপেকেটমান লৈ ল'লোঁ আৰু আমি যে কৈছিলোঁ মিউজিক চেয়াৰত কোন উইনাৰ হ'ল মই দেখুৱাম লাষ্টত এয়া দেখিছে উইনাৰ হ'ল এয়া খুৰী আৰু তেওঁক এটা বন্ধাকবি দিয়া হৈছে ফাৰ্ষ্ট প্ৰাইজ আৰু সেয়া তেওঁ খুব আনন্দ মনেৰে লৈ পেলাই গৈ আছে আৰু লগতে এতিয়া আমাৰ টেণ্টটো ভঙা হৈছে আৰু ঘৰলৈও যাবলৈ হ'ল আৰু সোঁফালে দেখিছে সৰু সৰু ল'ৰা ছোৱালীকেইটাই কি ধুনীয়াকৈ বল খেলি আছে আমিও সৰুকালৰ পৰা ইয়ালৈ পিকনিক খাবলৈ আগৰ পৰা আহি আছোঁ সৰুকালৰ কথা মনত পৰি গৈছে আৰু একেবাৰে শেষত সকলোৱে মিলিজুলি অলপ ফূৰ্তি কৰিলোঁ নাচিলোঁ মই গানটো আপোনালোকক শুনাব পৰা নাই কিয়নো কপিৰাইট লাগি যাব আৰু এনেদৰে আজিৰ দিনটো পাৰ কৰিলোঁ আৰু খুব ভালো লাগিলে ফূৰ্তি কৰি নাচি বাগি আৰু আজিৰ ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিলে নিশ্চয়কৈ জনাব আৰু যদি ভাল লাগিলে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰবাৰ ঘূৰি আহিম আজিলৈ আহোঁ ধন্যবাদ